CM ছাৰে যিহেতু যোৱা পৰহি ফেচবুক লাইভ আহিছিলে আৰু তাত কৈছে ADRE ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহতে তেওঁলোকৰ হয়তো নিযুক্তি হ'ব আৰু কিন্তু CM ছাৰে মানে ফেচবুক লাইভটো অসম পুলিচৰ এক্সামক লৈ একো আপডেটো নিদিলে আৰু লগতে কৈছে যে যেতিয়া আমাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ফাইনেল লিষ্ট প্ৰকাশ পাব তাৰ লগে লগে আকৌ আমি নতুন মানে ভেকেঞ্চি দিব যেহেতু মানে CM ছাৰে কৈছে নতুনকৈ আকৌ হয়তো চাকৰি দিব কি পদ দিব পাৰে সেইটো এতিয়া বিশেষকৈ হৈ আছে আৰু CM ছাৰে যেতিয়া একো নক'লেই CM ছাৰে কৈছে ফৰেষ্টতো আহিব যোনসকলে ফৰেষ্ট দিম বুলি ভাবিছা আৰু লগতে বয়স যাৰ নতুনকৈ হ'ব ফৰেষ্ট তেওঁলোকে প্ৰথমতে দিব পাৰিব আৰু অসম পুলিচৰ কনষ্টেবলো দিব ABUB আৰু লগতে যেহেতু আমাৰ ফেব্ৰুৱাৰী মাহ চাওঁতে সেই পাব এতিয়া আমাৰ যিহেতু ড্ৰাইভাৰসকলৰ স্কিল টেষ্টো আছে বা এক্সামো হ'বলগীয়া আছে অসম পুলিচ ABUB যি আমাৰ ফিজিকেল টেষ্ট হৈ গ'ল তেওঁলোকৰ আৰু যিহেতু আজি মাঘ বিহু তোমালোকৰ গ'লেই বুলি মানে কৈছোঁ যিহেতু বিহুৰ কেইদিনতে চাগে কাট অফ লিষ্টখন মৰাৰ কথা আছিলে মই জনাত কিন্তু মৰা নাই যিহেতু এতিয়া চৰকাৰে কিবা এটা নহয় কিবা এটা কৰিবই আৰু লগতে কাট অফ লিষ্ট আমি কিমান ৱেইট কৰিম আৰু যিহেতু এইকেইদিনৰ ভিতৰতে আমাৰ দিলে আমাৰ কাৰণেও সুবিধা হৈ যায় আমি ভালকৈ কমচে কম পঢ়িব পাৰিম আমাৰ এইকেইদিনত যদি কাট অফ লিষ্ট মাৰে যদি মাৰ্চত নহ'বগৈ পৰীক্ষা ফেব্ৰুৱাৰী লাষ্টৰ ফালে পাক্কা পৰীক্ষা হ'বই আমাৰ অসম পুলিচৰ কাৰণ এইকেইদিনৰ ভিতৰতে ড্ৰাইভাৰসকল বিশেষকৈ সাজু হৈ থকা মই জনাত ড্ৰাইভাৰসকলৰ তেওঁলোকৰ স্কিল টেষ্টৰ কাৰণে চিলেকশ্যন কৰা হ'ব এইকেইদিনৰ ভিতৰত ড্ৰাইভাৰ কনষ্টেবল কোনে এপ্লাই কৰিছিলে বা ফিজিকেল দিছিলে যদি ভাল নম্বৰ বেয়া নম্বৰ বুলি নকওঁ খালী মুঠতে ড্ৰাইভাৰ স্কিলৰ কাৰণে সাজু হৈ থকা এইকেইদিনৰ ভিতৰতে হয়তো ড্ৰাইভাৰসকলৰ এটা বিগ আপডেট আহিব পাৰে আৰু লগতে তাৰপিছত হয়তো কনষ্টেবলৰ এক্সামৰ বাবে কাৰ চিলেকশ্যন হয় এডমিট কাৰ্ডে দিব বুলি শুনি আছোঁ যিহেতু এডমিট কাৰ্ড দিলেও হ'ব কাট অফ লিষ্ট মাৰিলেও একেই দুইটা কাট অফ লিষ্ট আৰু এডমিট একেই যিহেতু কাট অফ লিষ্টত আমাৰ নাম আহিলে এক্সাম দিব পাম আৰু এক্সামলৈ এডমিট কাৰ্ডো আহিব মানে দুটা একেই হৈ আছে আৰু বিশেষ একো নাই নতুন ভেকেঞ্চি কি আহিব তাৰে ওপৰত আজি ফৰেষ্টতো আহিব লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যোনসকলে এইবাৰ এক্সাম দি থৈছে তেওঁলোকৰ যদি ভাল নম্বৰ পাব বা গম পাইছা তোমালোকে হয়তো কিমান নম্বৰ পাবা পৰীক্ষাটো দিওঁতে গম পাইছা আৰু সেয়েহে আৰু এটা নতুনকৈ ADRE ভেকেঞ্চি আহিব হয়তো ADRE যোনসকলে দিম বুলি ভাবিছে এতিয়াৰ পৰা এক্সামৰ কাৰণে সাজু হৈ থকা তাত যিহেতু এক্সামেই হয় অনলি আৰু লগতে পলাশ আছাম ইউটিউব চেনেলটো যদি নতুনকৈ চাই আছা ছাবস্ক্ৰাইব কৰি ল'বা আৰু মানে নতুন চাকৰি ডিফেন্স লাইনৰ খবৰ পাই থাকিবা লগতে অসম পুলিচৰ কাট অফ মানে বিহু যদিও চাই আছোঁ ৱেইট কৰি আছোঁ কাট অফ আমাৰ যোনটো অফিচিয়েল SLPIB তাত চাই আছোঁ বৰ্তমানলৈকে একো নটিচ অহা নাই আৰু CM ছাৰেও যোৱা পৰহি লাইভটোত একো বিশেষ নক'লে পৰীক্ষাক লৈ সেয়েহে বহুত এটা টেনশ্যন হৈ আছে মোৰ টেনশ্যন হৈ আছে আৰু যিহেতু সকলোৱে কৈ থাকে কাট অফ সেয়েহে কাট অফটো আহিব আৰু লগতে যেতিয়া যি আপডেট পাৰোঁ সকলোবোৰ শ্বেয়াৰ কৰি যাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু SI সকলৰ ফিজিকেল টেষ্টো সোনকালে হ'ব যিহেতু গম পাইছা প্ৰেক্টিচ কৰি থকা ফিজিকেলৰ কাৰণে আৰু সকলোৱে ফৰেষ্টৰ কাৰণেও প্ৰেক্টিচ কৰা লং জাম্প এক্সিলেণ্ট যাতে এতিয়াৰ পৰা প্ৰেক্টিচ কৰি থকা তেতিয়ালৈ আহে লগতে এটা ভাল ৰানিং টাইম কাৰণ এতিয়া মই কথা নকওঁ এতিয়া আমাৰ অসম পুলিচৰ ফিজিকেল টেষ্টত কি হৈছে সকলোৱে এটা নম্বৰ পাই থৈছে এতিয়া কাট অফ কিমান যাব পাৰে কোনো ক'ব নোৱাৰে মই ইয়াক সুধিলে কয় 52 53 পাই থৈছোঁ দুই এজন আছে 50 51 পাই থকা কিন্তু বহুতে মানে 52 53 পাই থৈছে বহুত সেইটো কমন নম্বৰ হৈছে সেয়েহে সকলোৱে যিহেতু প্ৰেক্টিচ কৰিছে আৰু তোমালোকেও প্ৰেক্টিচ কৰে এতিয়া যোনসকলে নতুনকৈ বয়স হৈছে এপ্লাই কৰিছে তেওঁলোকে প্ৰেক্টিচ কৰা আৰু লগতে আসাম কামাণ্ডো নিউ ভেকেঞ্চি লাগে বুলি কৈ আছে সেইটো চৰকাৰে জানে আৰু এইবিলাক যিবিলাক চৰকাৰী চাকৰি আপডেট চব চৰকাৰে জানে চৰকাৰে কেতিয়া কি কয় পৰীক্ষা এক্সাম কাট অফ লিষ্ট হওক আমি মুঠতে এটা আমি কণ্টেক্ট কৰোঁ যিহেতু এইবিলাক গমগুটি লৈ থাকোঁ খা খবৰ কেনেকুৱা কি প্ৰচেষ্টা হৈ আছে সেয়েহে আপডেটবোৰ দিবলৈ চেষ্টা কৰোঁ আৰু তাতে মানে সকলোৱে কয় তই কোন হয় তই চাকৰি দিবি নে কি CM MLA কিবা কিবি সেইটো নহয় আৰু যিহেতু সকলোৱে নিজৰ দায়িত্ব কৰি আছে কাম কাজ কৰি আছে ময়ো মোৰ ফালৰ পৰা যিবিলাক কৰিবলগীয়া কাম মই কৰি আছোঁ আৰু তোমালোকে যিবিলাক কৰিবলগীয়া কাম তোমালোকেও কৰি থাকা আৰু বেয়া কমেণ্ট কৰাকেইজনক একো নকওঁ কমেণ্টটো কৰিব পৰা একো নাই বাৰু এতিয়া আমাৰ বিহু বতৰ গ'ল সকলোৱে যিহেতু কাট অফ ৱেইট কৰি আছে কাট অফ দিব এক্সাম কোনে দিব পাৰে নামো আহিব সোনকালে
আৰু কিনো ক'ম, মোৰ এটা টেনশ্যন হৈ আছে, নম্বৰ কম পাই থৈছোঁ। মোতকৈ ভাল নম্বৰ পোৱা বহুত সংখ্যক কেণ্ডিডেট আছে আৰু সকলোৱে কৈ আছে তুমি কিমান নম্বৰ পাই থৈছা। বেছি নাই, 52+ কিবা এটা আছে। আৰু কাট অফ লিষ্টত যদি নাম আহে পৰীক্ষাটো ভালকৈ দিব চেষ্টা কৰিম। চাকৰি পাওঁ নাপাওঁ পিছৰ কথা, যিহেতু 2-3টা চাকৰি নিজৰ ভুলৰ কাৰণে শেষ কৰিলোঁ, সেয়েহে যাতে তোমালোকেও ভুল নহওক। কাৰণ ফৰেষ্টৰ গ'লোঁ, ফৰেষ্টৰ ৰানিং টাইমৰ ইমান ধুনীয়া লাগিলে, লং জাম্প এক্সিলেণ্ট নাহিলে, সেইটো গ'ল। আছাম কামাণ্ডো ফিজিকেল দিলোঁ, ফিজিকেল পাছ, অৰেল ফাইভা দিব গ'লোঁ, তাতো কম বেছি নম্বৰ এটা পালোঁ। 1 নম্বৰ কাৰণে মেৰিট লিষ্টত নাম নাহিলে বা কামাণ্ডো চাকৰি নাপালোঁ। আৰু অগ্নিবীৰ গ'লোঁ, সেইফালেও মই চব পাছ কৰিলোঁ, কিন্তু পিছত মেৰিট লিষ্টত নাম নাহিলে। ৰানিং মেডিকেল এক্সাম দিলোঁ, কিবা নম্বৰ কমিল নে কি। আৰু সেয়েহে যাতে এইবিলাক ভুল নহওক, সেয়েহে আমি মোৰ চেনেলৰ পৰা বা মই যিখিনি মানে ফিল কৰোঁ যে মোৰ এইটো ভুল হৈছে, যাতে এইটো শুদ্ধ কৰিব লাগিব, সেইটো যাতে তোমালোকেও ভুল নহওক সেইকাৰণে কওঁ। আৰু লগতে কিনো ক'ম, বেয়া কমেণ্ট দেখা পালে অলপ মনটো বেয়া লাগে, কিন্তু এইবিলাক বাদ দিওঁ আৰু যোনে যি মন যায় কৈ থাকক। আৰু এতিয়া বিশেষকৈ নতুন ভেকেঞ্চি আহিব ফৰেষ্টৰ, যোনসকলে দিম বুলি আছে প্ৰেক্টিছ কৰি থাকা। আৰু এইকেইদিনৰ ভিতৰতে আমাৰ এক্সামৰ কাট অফ মাৰিব, বিশেষকৈ ড্ৰাইভাৰসকল স্কিল টেষ্টৰ কাৰণে সাজু হৈ থাকা।